Hello friends, welcome to my YouTube channel. আজি আমি শিকিম ক্লাস 9 ৰ চেপ্টাৰ 13 পৃষ্ঠকালীয় আয়তন আৰু এইটো চেপ্টাৰৰ অংকখিনি কৰিবলৈ হলে আমাৰ এইটো চেপ্টাৰ ৰিলেটেড কিছুমান সূত্ৰ জানিব লাগিব আৰু আমি এই সূত্ৰখিনি এইটো ভিডিঅ'ত ডিসকাশন কৰিম। তোমালোকে কপি আৰু পেন লৈ বহা, ভিডিঅ'টোৰ লগে লগে নোট কৰি যাবা, তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব। আৰু মই প্ৰমিস কৰিছো প্ৰত্যেকটো পইণ্টছ বেসিকৰ পৰা কভাৰ কৰিম। সো স্টাৰ্ট কৰো আমি। পৃষ্ঠকালীয় আয়তন চেপ্টাৰটোৰ নাম। সো কিছুমান সূত্ৰ আছে, আয়তীয় গণকৰ পাৰ্শ্ব পৃষ্ঠকালী, আয়তীয় গণকৰ মুঠ পৃষ্ঠকালী, আয়তীয় গণকৰ আয়তন। গতিকে এই সূত্ৰখিনি কেনেকৈ আহিছে আমি ইয়াত ডিসকাশন কৰিম। তাৰ আগতে কিছুমান পইণ্টছ চোৱা। পৃষ্ঠকালী মানে কি? এইটো এটা আয়তীয় গণক। এই আয়তীয় গণকটোৰ 6টা পৃষ্ঠ আছে, 1 2 3 4 5 6টা। গতিকে এইখিনি হ'ব এটা পৃষ্ঠকালী, এইখিনি এটা পৃষ্ঠকালী, এইখিনি এটা পৃষ্ঠকালী। সো তাৰ পিছৰ পইণ্টটো আছে পাৰ্শ্ব পৃষ্ঠকালী বা বক্ৰ পৃষ্ঠকালী। তেতিয়া চোৱা, পাৰ্শ্ব পৃষ্ঠকালী মানে কি? এই আয়তীয় গণকটোৰ ওপৰৰ পৃষ্ঠটো আৰু তলৰ পৃষ্ঠটো বাদ দিলে 4টা পৃষ্ঠ থাকিব। এই 4টা পৃষ্ঠক পাৰ্শ্ব পৃষ্ঠকালী বুলি কোৱা হ'ব। তেতিয়া চোৱা, পাৰ্শ্ব পৃষ্ঠকালী বা বক্ৰ পৃষ্ঠকালী, পাৰ্শ্ব পৃষ্ঠকালী আৰু বক্ৰ পৃষ্ঠকালী সেম। মানে যদি পৃষ্ঠটো এনেকুৱা সমান হয় আমি পাৰ্শ্ব পৃষ্ঠকালী বুলি ক'ম, আৰু যদি পৃষ্ঠটো এনেকুৱা বেকা হয় অৰ্থাৎ বক্ৰ হয় আমি বক্ৰ পৃষ্ঠকালী বুলি ক'ম। সো দুইটাৰ ক্ষেত্ৰত ওপৰটো আৰু তলৰটো খোলা হ'ব। তাৰ পিছত আছে মুঠ পৃষ্ঠকালী। মুঠ পৃষ্ঠকালী মানে আয়তৰ ক্ষেত্ৰত ওপৰৰ পৃষ্ঠ আৰু তলৰ পৃষ্ঠ ইনক্লুড হ'ব। এজ ইট ইজ চুঙাৰ ক্ষেত্ৰত ওপৰটো আৰু তলৰটো ইনক্লুড হ'ব। তাৰ পিছত আছে আয়তন। আয়তন মানে এই চুঙাটো বনাওঁতে কিমানখিনি ধাতু লাগিছে বা কিমানখিনি মেটেৰিয়েল লাগিছে সেইখিনিক আয়তন বুলি কোৱা হয়। এতিয়া চোৱা, আয়তীয় গণকৰ পাৰ্শ্ব পৃষ্ঠকালীৰ সূত্ৰটো হ'ল 2 × L + B হোল ইনটু H। এই সূত্ৰটো কেনেকৈ আহিছে আমি ইয়াত চাম। চোৱা, পাৰ্শ্ব পৃষ্ঠকালী মানে 4টা পৃষ্ঠ আহিব। এইটো এটা পৃষ্ঠ, তাৰ পিছফালে আৰু এটা পৃষ্ঠ, 2টা। এইটো এটা পৃষ্ঠ, এইফালে আৰু এটা পৃষ্ঠ, 2টা পৃষ্ঠ, টোটেল 4টা পৃষ্ঠ হ'ল। সো প্ৰত্যেকটো পৃষ্ঠই এটা আয়তাকৃতিৰ, গতিকে আয়তৰ কালিয়েই হ'ব এইটো এটা পৃষ্ঠৰ কালি। সো এইটো পৃষ্ঠ এটা আয়তাকৃতিৰ। চোৱা, এইটো পৃষ্ঠ এটা আয়তাকৃতিৰ, গতিকে এইটোৰ কালি হ'ব H × L বা L × H। আয়তৰ কালি মানে এটা পৃষ্ঠৰ কালি হ'ব। চোৱা, গতিকে এইটো পৃষ্ঠৰ কালি হ'ব H × L। চোৱা, এইটো পৃষ্ঠৰ নিচিনা আৰু এটা পৃষ্ঠ আছে তাৰ পিছফালে, গতিকে 2টা HL, HL + HL 2HL। চোৱা, এতিয়া এইটো এটা পৃষ্ঠ আছে, এইটো পৃষ্ঠৰ কালি কি হ'ব? B × H, B × H। সেম আৰু এটা পৃষ্ঠ এইফালে আছে, 2টা BH = 2BH। চোৱা, ইয়াত 2টা পৃষ্ঠ পালো, ইয়াত 2টা পৃষ্ঠ পালো, 4টা পৃষ্ঠ। এতিয়া 4টা পৃষ্ঠ প্লাস কৰিলে আমি পাৰ্শ্ব পৃষ্ঠকালী পাম। চোৱা, 2HL + 2BH। তো ইয়াৰ পৰা কমন কি আহিব? ইয়াতো 2H আছে, ইয়াতো 2H আছে, গতিকে 2H কমন আহিব। 2H কমন আহিলে ইয়াত থাকিব L প্লাস ইয়াত থাকিব B। সো এইটো সূত্ৰক আমি এনেকৈও লিখিব পাৰোঁ, 2 × L + B হোল ইনটু H। Hটো আমি পিছফালে লিখি দিলোঁ। সো এইটো মানে এনেকৈ লিখিলে আমি সূত্ৰটো মনত ৰখাত ইজি হয়। মানে আয়তৰ পৰিসীমাৰ লগত উচ্চতাটো পূৰণ কৰিলেই পাৰ্শ্ব পৃষ্ঠকালী পাওঁ। সো আয়তৰ পৰিসীমা কি? 2 × L + B। আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 × L + B। গতিকে আয়তৰ পৰিসীমাৰ লগত উচ্চতাটো H পূৰণ কৰিলেই পাৰ্শ্ব পৃষ্ঠকালী পাওঁ। সো তাৰ পিছত আছে আয়তীয় গণকৰ মুঠ পৃষ্ঠকালী। তেতিয়া চোৱা, মুঠ পৃষ্ঠকালী মানে কি? 4টা পৃষ্ঠকালী আমি গম পালোঁ, এইখিনি 2HL, টোটেল 4টা পৃষ্ঠ, ইয়াত 4টা পৃষ্ঠৰ কালি। গতিকে মুঠ পৃষ্ঠকালীত আৰু 2টা পৃষ্ঠকালী প্লাস হ'ব, তলৰটো আৰু ওপৰটো। গতিকে তলৰটো আয়তৰ কালি কিমান হ'ব? LB। গতিকে আৰু এটা আছে, এইটোৰ কাৰণেও L, এইটো B, LB, 2টা LB, LB + LB হ'ব 2LB। গতিকে টোটেল 6টা পৃষ্ঠ হৈছে, 2টা LB, 2টা BH, 2টা HL। গতিকে 6টা পৃষ্ঠ আমাৰ প্লাস কৰিলে মুঠ পৃষ্ঠকালী পাম। চোৱা, 2LB + 2BH + 2HL, টোটেল 6টা পৃষ্ঠ হ'ল। গতিকে ইয়াৰ পৰা 2 কমন আহিব। 2 কমন আহিলে ইয়াত থাকিব LB প্লাস ইয়াত থাকিব BH প্লাস ইয়াত থাকিব HL। তো তাৰ পিছত আয়তীয় গণকৰ আয়তন। আয়তন মানে কি? আয়তন ক'লে এটা কথা মনত ৰাখিবা, যদি কালিৰ লগত যদি উচ্চতাটো পূৰণ কৰা আমি আয়তন পাওঁ। সো এইটো আয়তৰ কালি কিমান হ'ব? L × B।
এইটো তলৰ আয়তৰ কালিৰ লগত যদি উচ্চতাটো পূৰণ কৰি দিয়া এল বিৰ লগত উচ্চতাটো পূৰণ কৰিলে আমি আয়তন পাম চোৱা এল বি ইনটু এইচ কালিৰ লগত তলৰ আয়তৰ কালিৰ লগত আমি উচ্চতা পূৰণ কৰি দিলোঁ সো এল বি ইনটু এইচ মানে এল বি এইচ হ'ব সো এইখিনিয়ে আছে আয়তীয় গণকৰ পাৰ্শ্ব পৃষ্ঠকলি 2 ইনটু এল প্লাছ বি হোল ইনটু এইচ আয়তীয় গণকৰ মুঠ পৃষ্ঠকলি 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল আয়তীয় গণকৰ আয়তন এল বি এইচ গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি শিকিম গণকৰ পাৰ্শ্ব পৃষ্ঠকলি গণকৰ মুঠ পৃষ্ঠকলি গণকৰ আয়তন চোৱা এইটো এটা গণক চোৱা গণকৰ প্ৰতিটো পৃষ্ঠ একোটা বৰ্গ এইটো এটা বৰ্গ এইটো এটা বৰ্গ এইটো এটা বৰ্গ গতিকে বৰ্গৰ কালিয়েই হ'ব গণকৰ এটা পৃষ্ঠৰ কালি এতিয়া চোৱা গণকৰ পাৰ্শ্ব পৃষ্ঠকলি কি হ'ব পাৰ্শ্ব পৃষ্ঠকলিত ওপৰৰ পৃষ্ঠ আৰু তলৰ পৃষ্ঠটো বাদ যাব মানে চাৰিটা বৰ্গ আহিব চাৰিটা পৃষ্ঠ আহিব এইটো আৰু এইটো এইটো আৰু এইটো সো প্ৰতিটো পৃষ্ঠ একোটা বৰ্গ মানে বৰ্গৰ কালিয়েই হ'ব গণকৰ এটা পৃষ্ঠৰ কালি গতিকে এইটো বৰ্গৰ কালি কিমান হ'ব বৰ্গৰ কালিৰ সূত্ৰটো কি বাহু স্কয়াৰ যদি বাহুটো আমি এ বুলি ধৰো বৰ্গৰ কালি কি হ'ব এ স্কয়াৰ গতিকে এইটো বৰ্গৰ কালি এ স্কয়াৰ 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 টোটাল কেইটা বৰ্গ চাৰিটা বৰ্গ গতিকে পাৰ্শ্ব পৃষ্ঠকলিত চাৰিটা পৃষ্ঠ আহিব গতিকে পাৰ্শ্ব পৃষ্ঠকলি হ'ব 4a স্কয়াৰ এটা বৰ্গৰ কালি a স্কয়াৰ চাৰিটা বৰ্গৰ কালি 4a স্কয়াৰ এইটোই পাৰ্শ্ব পৃষ্ঠকলি সো গণকৰ পাৰ্শ্ব পৃষ্ঠকলি 4a স্কয়াৰ সো গণকৰ পাৰ্শ্ব পৃষ্ঠকলি 4a স্কয়াৰ তে সো মুঠ পৃষ্ঠকলি গণকৰ মুঠ পৃষ্ঠকলিত পাৰ্শ্ব পৃষ্ঠকলিত চাৰিটা পৃষ্ঠ আহে মুঠ পৃষ্ঠকলিত ওপৰটো আৰু তলৰটো ইনক্লুড হ'ব ইয়াত চাৰিটা বৰ্গৰ কালি হ'ল মুঠ পৃষ্ঠকলিত ছটা বৰ্গ হ'ব গতিকে এইটো a স্কয়াৰ আৰু তলত আৰু এটা a স্কয়াৰ গতিকে টোটাল ছটা a স্কয়াৰ হ'ব মানে ছটা বৰ্গ গণকৰ মুঠ পৃষ্ঠকলি হ'ব 6a স্কয়াৰ এইটো চোৱা গণকৰ মুঠ পৃষ্ঠকলি 6a স্কয়াৰ এতিয়া চোৱা গণকৰ আয়তন আয়তন মানে কি আছিল কালিৰ লগত যদি আমি উচ্চতাটো পূৰণ কৰোঁ আমি আয়তন পাম সো এইটো গণকৰ কালি কিমান তলৰ বৰ্গটোৰ কালি কিমান এইটো বৰ্গৰ কালি a স্কয়াৰ উচ্চতা কিমান উচ্চতাও গণকৰ উচ্চতাও a হয় কিয় কাৰণ গণকৰ দিক প্ৰস্থ উচ্চতা গুটেই কিটা সেম সেই কাৰণে আমি a লিখিব পাৰো গতিকে এইটো বৰ্গৰ কালি কিমান a স্কয়াৰ আৰু উচ্চতাটো a তলৰ বৰ্গটোৰ কালি a স্কয়াৰ কি কৈছো আয়তন উলাবলৈ হলে আমি কালিৰ লগত উচ্চতাটো পূৰণ কৰিব লাগে গতিকে এইটো বৰ্গৰ কালি হৈছে a স্কয়াৰৰ লগত আমি এইটো বৰ্গৰ কালিৰ লগত উচ্চতাটো পূৰণ কৰিম সো a স্কয়াৰৰ লগত a পূৰণ কৰিলে হ'ব a কিউব সো গণকৰ আয়তন a কিউব এতিয়া আমি শিকিম চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি চুঙাৰ মুঠ পৃষ্ঠৰ কালি আৰু চুঙাৰ আয়তন সো বক্ৰ পৃষ্ঠৰ কালি এইটো এটা চুঙা এই চুঙাটোৰ এইখিনি হ'ল বক্ৰ পৃষ্ঠৰ কালি ওপৰৰটো আৰু তলৰটো নো মানে খোলা চুঙা হলে এইখিনি মানে বক্ৰ পৃষ্ঠৰ কালি ওপৰৰ পৃষ্ঠটো আৰু তলৰ পৃষ্ঠটো বাদ যাব তেতিয়া চোৱা বক্ৰ পৃষ্ঠৰ কালিৰ সূত্ৰটো হ'ল 2 r h এই সূত্ৰটো কেনেকৈ আহিল আমি ইয়াত চাম সো চুঙাটোৰ উচ্চতা যদি আমি h বুলি ধৰো চুঙাটোৰ উচ্চতা আমি h বুলি ধৰিছো চুঙাটোৰ উচ্চতা h বুলি ধৰিছো চোৱা চুঙাটোৰ উচ্চতা আমি h বুলি ধৰিছো আৰু চুঙাটোৰ ভূমি চোৱা এটা বৃত্ত আকৃতিৰ চুঙাৰ ভূমি এটা বৃত্ত মানে এইখিনি দৈৰ্ঘ্য কিমান হ'ব মানে বৃত্তৰ পৰিধিয়েই হ'ব এইখিনি দৈৰ্ঘ্য গতিকে এইখিনি দৈৰ্ঘ্য হ'ব 2 r গতিকে ইয়াত লিখি দিলো 2 r সো এতিয়া যদি চুঙাটোক যদি এতিয়া ধৰা এইটো মই চুঙা বনাই আছো চোৱা এতিয়া চুঙাটোক যদি এইখিনি জানো 2 r এইখিনি 2 r আৰু উচ্চতাটো h এতিয়া যদি চুঙাটোক এনেকে কাটি দিয়াৰ লগে লগে চুঙাটো এনেকুৱা হৈ যাব মানে এইখিনিটো 2 r হ'ব এইখিনি 2 r লিখি দিলো আৰু উচ্চতাটো কিমান উচ্চতাটো h এতিয়া চোৱা এইটো এটা আয়তৰ নিচিনা দেখা গৈ আছে গতিকে এইটো এটা আয়ত এইখিনিও 2 r হেইটো এটা বৃত্ত আছিল এইখিনিও 2 r এইখিনি h এইখিনিও h এই হ'ব সো এইটো এটা এইটো এটা আয়ত গতিকে এই আয়তটোৰ কালিয়েই হ'ব চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি এতিয়া যদি আমি আয়তৰ কালিটো উলাও আয়তৰ কালিয়েই মানে চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি হ'ব সো এতেকে আয়তৰ কালিটো কিমান হ'ব দিক ইনটু প্ৰস্থ মানে এইটোৰ লগত এইটো পূৰণ কৰিব পাৰি বা দিক
ইনটু প্ৰস্থ বা প্ৰস্থ ইনটু দিক চোৱা এইটোৰ লগত আমি এইটো পূৰণ কৰিম 2 পাই r আয়তৰ কালি মানে দিক ইনটু প্ৰস্থ বা প্ৰস্থ ইনটু দিক 2 পাই r ইনটু h so 2 পাই r h 2 পাই r h ঠিক আছে সুঙাটোৰ বক্ৰ পৃষ্ঠকালি 2 পাই r h চোৱা সুঙাৰ বক্ৰ পৃষ্ঠকালি 2 পাই r h এতিয়া চোৱা সুঙাৰ মুঠ পৃষ্ঠকালি মানে চোৱা এইটো এটা খোলা সুঙা বনাই আছো এইটো এটা খোলা সুঙা এইটো খোলা সুঙা চোৱা এইটো এটা খোলা সুঙা মুঠ পৃষ্ঠকালি মানে এইটো আৰু এইটো বন্ধ হ'ব গতিকে এইটো বন্ধ কৰিবলৈ এটা বৃত্ত নি ইয়াত বহাই দিব লাগিব সো এইটো বন্ধ কেতিয়া হ'ব যেতিয়া এটা বৃত্ত আকৃতিৰ ঢাকনা এটা নি ইয়াত বহাই দিম সো এইটো বন্ধ কেতিয়া হ'ব যেতিয়া বৃত্ত আকৃতিৰ এটা ঢাকনা নি বহাই দিম সো এটা বৃত্ত বহাই দিলো এইটো বন্ধ হৈ গ'ল এটা ভূমি বন্ধ হৈ গ'ল আৰু সো এইটো ভূমি কেনেকৈ বন্ধ কৰিম আৰু এটা বৃত্ত লাগিব এইটো বন্ধ কৰিবলৈ হলে আৰু এটা বৃত্ত লগাই দিলো তেতিয়া চোৱা গতিকে এইখিনি বক্ৰ পৃষ্ঠকালি আৰু এই দুটা ভূমি লক লগৰ পিছত দুটা বৃত্তৰ কালি আৰু প্লাস হ'ব চোৱা বক্ৰ পৃষ্ঠকালি কি আছিল 2 পাই r h আৰু চোৱা এটা বৃত্ত যেতিয়া লগাম এটা বৃত্তৰ কালি প্লাস হ'ব এটা বৃত্তৰ কালি কিমান পাই r স্কয়াৰ আৰু এইটো বৃত্তৰ কালি কিমান হ'ব পাই r স্কয়াৰ গতিকে এইখিনিয়ে হ'ব সুঙাৰ মুঠ পৃষ্ঠকালি চোৱা এতিয়া এইকেইটা যদি আমি প্লাস কৰো চোৱা ইয়াত কৰি আছো প্লাস কৰিলে কিমান হ'ব 2 পাই r h so pi r square plus pi r square কিমান হ'ব 2 pi r square দুটা pi r square 2 pi r square so ইয়াৰ পৰা কমন কি আহিব 2 pi r ইয়াতো আছে 2 pi r গতিকে 2 pi r কমন আহিব 2 pi r কমন আহিলে ইয়াত থাকিব কি h প্লাস ইয়াত r স্কয়াৰ আছিল এটা r কমন আহিল গতিকে আৰু এটা r থাকিব চোৱা সুঙাৰ আয়তন সুঙাৰ মুঠ পৃষ্ঠকালি 2 pi r h plus r সুঙাৰ মুঠ পৃষ্ঠকালি 2 pi r h plus r চোৱা এইটোই সুঙাৰ মুঠ পৃষ্ঠকালি 2 pi r plus h plus r plus h সেম বস্তু গতিকে এইটো সুঙাৰ মুঠ পৃষ্ঠকালি তে চোৱা সুঙাৰ আয়তন মানে কি কৈছিলো কালিৰ লগত যদি উচ্চতাটো আমি পূৰণ কৰো আয়তন পাম সো এইখিনি সুঙাৰ ভূমিটো এটা বৃত্ত আকৃতিৰ গতিকে বৃত্তৰ কালিৰ লগত আমাৰ উচ্চতা পূৰণ কৰিব লাগিব বৃত্তৰ কালি কিমান পাই r স্কয়াৰ উচ্চতা কিমান ধৰিছিলো h গতিকে কালিৰ লগত আমি উচ্চতা পূৰণ কৰিলে সুঙাৰ আয়তন পাম সো পাই r স্কয়াৰ ইনটু h মানে পাই r স্কয়াৰ h সো এইটোৱে সুঙাৰ আয়তন পাই r স্কয়াৰ h গতিকে এইখিনি নোট কৰি লোৱা এতিয়া সো আমি শিকিম শংকুৰ বক্ৰ পৃষ্ঠকালি শংকুৰ মুঠ পৃষ্ঠকালি আৰু শংকুৰ আয়তন সো শংকুৰ বক্ৰ পৃষ্ঠকালি সূত্ৰটো হল পাই r l তে পাই r l কেনেকৈ আহিছে আমি ইয়াত শিকিম চোৱা এইটো এটা শংকু বক্ৰ পৃষ্ঠকালি মানে এইখিনি হল বক্ৰ পৃষ্ঠকালি ওপৰৰ অংশটো ওপৰৰ বৃত্তাকাৰ অংশটোক বাদ দি এইখিনিক বক্ৰ পৃষ্ঠকালি কোৱা হয় চোৱা এই শংকুটোৰ উচ্চতাক h ৰে বুজোৱা হয় আৰু এইটো উচ্চতাক হেলনীয়া উচ্চতা বা নতি উচ্চতা বুলি কোৱা হয় আৰু ইয়াক l ৰে বুজোৱা হয় তে চোৱা এই শংকুটোক যদি আমি এনেকৈ কাটি দিও কাটি পেলাই এনেকৈ খুলিলে এইটো আকৃতি ল'ব শংকুটোৱে এইটো আকৃতি ল'ব চোৱা এইটো আকৃতি ল'ব তে চোৱা শংকুটোৰ ওপৰত এটা বৃত্তাকাৰ অংশ আছে শংকুটোৰ ওপৰৰ যিটো পৰিধি এই পৰিধি এটা বৃত্তৰ পৰিধি এইটো পৰিধি এটা বৃত্তৰ পৰিধি আৰু বৃত্তৰ পৰিধি হৈছে 2 পাই r বৃত্তৰ পৰিধি হৈছে 2 পাই r এতিয়া এইটোক যেতিয়া আমি কাটি এনেকৈ খুলি দিম গতিকে এইখিনিয়ে হ'ব এইখিনি কাটি খুলি দিলে এইখিনিয়ে হ'ব গতিকে এইটো হ'ব 2 পাই r আৰু এইটো হ'ল l তে চোৱা এইটোক যদি আমি কেইটামান ত্ৰিভুজত ভাগ কৰি লওঁ এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এনেকৈ ত্ৰিভুজত ভাগ কৰি লওঁ পিছত ত্ৰিভুজ কেইটাক যদি আমি এনেকৈ কাটি দিওঁ কাটি পেলাই এনেকৈ উল্টা পুল্টাকৈ ত্ৰিভুজ কেইটাক যদি জইন দিওঁ জইন দিলে
সো এতিয়া ইয়াত আছিল 6টা ত্ৰিভুজ 6টা ত্ৰিভুজ জইন দিয়াৰ পিছত প্ৰায় ইয়াত 3টা ত্ৰিভুজৰ সমান হ'ব 3টা ত্ৰিভুজৰ সমান হ'ব সো এইখিনি দৈৰ্ঘ্য হৈছে 2 পাই r 6টা ত্ৰিভুজৰ যেটো দৈৰ্ঘ্য 2 পাই r গতিকে ইয়াত হৈ গ'ল 3টা ত্ৰিভুজ গতিকে ইয়াৰ দৈৰ্ঘ্য হ'ব পাই r তাৰ আধা ইয়াত হৈছে 2 পাই r ইয়াত 3টা ত্ৰিভুজ গতিকে তাৰ আধা হ'ব পাই r আৰু এইখিনি হৈছে l গতিকে এই আকৃতিটো এটা আয়তৰ লগত মিলে মানে এইটো এটা আয়ত সো এই আকৃতিটো এটা আয়ত গতিকে আয়তৰ কালিৰ সূত্ৰটো কি দিক ইনটু প্ৰস্থ মানে এইটোৰ লগত এইটো পূৰণ কৰিলে আয়তৰ কালি হ'ব গতিকে এইটো আয়তৰ কালি যিমান হ'ব শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি সিমানেই হ'ব সো এই আয়তৰ কালি কিমান হ'ব পাই r দিক ইনটু প্ৰস্থ বা প্ৰস্থ ইনটু দিক পাই r ইনটু l মানে পাই r l সো শংকুৰ বক্ৰপৃষ্ঠৰ কালি পাই r l তাৰ পিছত আছে শংকুৰ মুঠ পৃষ্ঠকালি তে সো শংকুৰ বক্ৰপৃষ্ঠকালি মানে খোলা শংকু মানে ওপৰৰ বৃত্তাকাৰ অংশটো নাথাকে গতিকে এইখিনি বক্ৰপৃষ্ঠকালি হল পাই r l এতিয়া যদি তাৰ ওপৰত বৃত্তটো এনেকে লগাই দিয়ে এই বৃত্তাকাৰ অংশটো বন্ধ বৃত্তাকাৰ অংশটো লগাই দিলে এই বৃত্তৰ কালিটো কিমান পাই r স্কয়াৰ গতিকে বন্ধ শংকুৰ কালি কিমান হ'ব মানে শংকুৰ মুঠ পৃষ্ঠকালি বন্ধ শংকুৰ কালি মানে শংকুৰ মুঠ পৃষ্ঠকালি কিমান হ'ব এই বক্ৰপৃষ্ঠকালিৰ লগত তেতিয়া এই বৃত্তটো ইয়াত লগাই দিয়া হ'ব তেতিয়া এই দুটা যোগ কৰিব লাগিব সো পাই r l শংকুৰ বক্ৰপৃষ্ঠকালিৰ লগত এই বৃত্তৰ কালিটো যোগ কৰিলে কিমান হ'ব পাই r l প্লাস পাই r স্কয়াৰ ইয়াৰ পৰা সো কমন আহিব পাই r কমন আহিব ইয়াত থাকিব l প্লাস r পাই r কমন আহিব ইয়াতো পাই r আছে পাই r কমন আহিল ইয়াত থাকিব l ইয়াত থাকিব r গতিকে শংকুৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো হ'ল পাই r l প্লাস r সো শংকুৰ মুঠ পৃষ্ঠকালি পাই r হোল ইনটু l প্লাস r তে সো শংকুৰ আয়তন মানে সো এইটো যদি এটা শংকু হয় এই শংকুটোৰ এটা ব্যাসাৰ্ধ থাকিব এই বৃত্তটোৰ ব্যাসাৰ্ধ যিমান এই শংকুটোৰ এই বৃত্তাকাৰ অংশটোৰ ব্যাসাৰ্ধ যিমান সেই একে ব্যাসাৰ্ধৰে যদি ইয়াত এটা চুঙা বনোৱা হয় আৰু এই শংকুটোৰ উচ্চতাৰ সৈতে সেম উচ্চতাৰ এটা চুঙা বনাব লাগিব চুঙা বনালে তিয়া এই শংকুটো পানী ভৰাই এই চুঙাটোত এবাৰ ডালিলে ইমানখিনি হ'ব আকৌ পানী ভৰাই ইয়াত ডালিলে ইমানখিনি ভৰিব আকৌ পানী ভৰাই ইয়াত ডালিলে ইমানখিনি ভৰিব মানে একে ব্যাসাৰ্ধৰ যদি এটা চুঙা বনোৱা হয় শংকুটো তিনিবাৰ ডালিলে এইটো চুঙা সম্পূৰ্ণ হয় মানে শংকুৰ আয়তন হ'ব চুঙাৰ আয়তনৰ 3/1 ভাগ চুঙাৰ আয়তনৰ 3/1 ভাগ হ'ব শংকুটোৰ আয়তন চুঙাৰ আয়তনৰ 3/1 ভাগ হ'ব শংকুটোৰ আয়তন সোয়া চুঙাৰ আয়তন হৈছে পাই r স্কয়াৰ h গতিকে শংকুৰ আয়তন চুঙাৰ আয়তনৰ 3/1 ভাগ মানে 1/3 এটা মাল্টিপ্লাই কৰিব লাগিব গতিকে এইটোই শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h এইখিনি নোট কৰি লোৱা এতিয়া চোৱা গোলকৰ পৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সো গোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো হ'ল 4 পাই r স্কয়াৰ এই 4 পাই r স্কয়াৰ কেনেকে আমি ইয়াত চাম চোৱা এইটো এটা গোলক এই গোলকটোৰ পৃষ্ঠকালি কিমান হ'ব এইখিনি হ'ল পৃষ্ঠকালি চোৱা এইটো গোলকৰ ব্যাসাৰ্ধ r আমি এইটো গোলকৰ সেম ব্যাসাৰ্ধৰে যদি 4টা কাগজ কাটি লও এইটো গোলকৰ ব্যাসাৰ্ধ ধৰা হ'ল 4 সেন্টিমিটাৰ r মানে ধৰা হ'ল r 4 সেন্টিমিটাৰ ব্যাসাৰ্ধটো আমি 4 সেন্টিমিটাৰ ধৰিলো এতিয়া 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ যদি 4টা বৃত্তাকাৰ কাগজ কাটি লোৱা হয় এনেকে 4টা বৃত্তাকাৰ কাগজ কাটি ললে এই 4টা বৃত্তৰে এই গোলকটো সম্পূৰ্ণৰূপে আমি কভাৰ কৰিব পাৰি বা সম্পূৰ্ণৰূপে মেৰিয়াব পাৰি চোৱা গতিকে এটা বৃত্তৰ কালি কিমান পাই r স্কয়াৰ
এইটো বৃত্তৰ কালিও পাই আৰ স্কোয়াৰ, এইটো বৃত্তৰ কালিও পাই আৰ স্কোয়াৰ, এইটো বৃত্তৰ কালিও পাই আৰ স্কোয়াৰ। গতিকে চাৰিটা বৃত্তৰে এই গোলকটো আমি কভাৰ কৰিব পাৰি। গতিকে চাৰিটা বৃত্তৰ কালিৰ সমান হ'ব গোলকটোৰ পৃষ্ঠকালি। সো চাৰিটা বৃত্তৰ কালি কিমান হ'ব 4 পাই আৰ স্কোয়াৰ। গতিকে গোলকৰ পৃষ্ঠকালি 4 পাই আৰ স্কোয়াৰ। সো গোলকৰ পৃষ্ঠকালি 4 পাই আৰ স্কোয়াৰ। তাৰ পিছত অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি। সো গোলকৰ পৃষ্ঠকালি 4 পাই আৰ স্কোয়াৰ হলে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি তাৰ আধা হ'ব মানে 2 পাই আৰ স্কোয়াৰ। 2 পাই আৰ স্কোয়াৰ। তাৰ পিছত আছে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি। সো মুঠ পৃষ্ঠকালি মানে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি হৈছে এইটো এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি মানে ওপৰ অংশটো খোলা থাকিব। গতিকে বক্ৰ পৃষ্ঠকালি হৈছে 2 পাই আৰ স্কোয়াৰ। গতিকে ওপৰ অংশটো যদি এতিয়া এটা বৃত্তৰে ঢাকি দিয়া গতিকে আৰু এটা বৃত্তৰ কালি প্লাস হ'ব পাই আৰ স্কোয়াৰ। গতিকে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কিমান হ'ব 2 পাই আৰ স্কোয়াৰ প্লাস পাই আৰ স্কোয়াৰ 3 পাই আৰ স্কোয়াৰ। এতিয়া গোলকৰ আয়তন 4/3 পাই আৰ কিউব এটো মনত ৰাখিবা আৰু অৰ্ধগোলকৰ আয়তন 2/3 পাই আৰ কিউব। গতিকে এইখিনি শিকিবা। ইয়াতেই ভিডিওটো সমাপ্ত কৰিলো। এটা স্মাইলৰ সৈতে ভিডিওটো সমাপ্ত কৰিলো। বাই বাই।